নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 26 তাৰিখৰ দিনাখন গুৱাহাটীত যিখন নেকি IPLৰ প্ৰথম মেচ আছিল 2025 চনৰ আমাৰ অসমত সেই মেচখন চলি থকাৰ মাজতে এজন যুৱকে দৌৰি ফেন্সিং পাৰ হৈ গৈ পিটছৰ ভিতৰত সোমাই ৰিয়ান পৰাগে বল কৰি থকাৰ অৱস্থাত ৰিয়ান পৰাগৰ ভৰিছুৱে আৰু তাৰ পাছত ৰিয়ান পৰাগে হাবতি ধৰে তো সেই যুৱকজনক অকণমান দেৰিৰ পাছতে সিকিউৰিটিয়ে আনি তেখেতক থানালৈ বুলি লৈ যায় এতিয়া কথাটো হৈ গ'ল যে বহু লোকে কৈছে যে ৰিয়ান পৰাগে এইটো পিআৰৰ বাবে কৰিছে মানে ৰিয়ান পৰাগৰ পাব্লিচিটিৰ বাবে এই কামটো কৰিছে বুলি বহু লোকে প্ৰশ্ন উঠাইছে বহু লোকে আকৌ এইটো কৈছে যে সেই লৰাজনক 20000 টকা দিয়া হৈছিল যাৰ বাবে নেকি সেই লৰাজনে এনে ধৰণৰ এটা কাণ্ড কৰিবলৈ সাহস পালে আৰু সেই লৰাজনক ৰিয়ান পৰাগে 20000 টকা দিছিলে এনে ধৰণৰ কৰিবৰ কাৰণে বহু লোকে এইটো কৈছে যে ৰিয়ান পৰাগে নিজকে বিৰাট কোহলিৰ দৰে ভাবে আৰু যাৰ বাবে নেকি বিৰাট কোহলিয়ে যেনে ধৰণৰ এগ্ৰেছন দেখুৱায় যেনেকুৱা ধৰণৰ ষ্টাইল কৰে যেনে ধৰণৰ টেটু অংকন কৰে ঠিক তেনেকুৱাই ফলো কৰে ৰিয়ান পৰাগে নিজকে নেক্সট বিৰাট কোহলি বুলি ভাবে আৰু ৰিয়ান পৰাগে নিজৰ পিআৰৰ বাবে এনে ধৰণৰ কৰিলে বুলি জনাইছে এতিয়া পিআৰ কি মানে নিজকে মানুহৰ আগত প্ৰমোট কৰিবৰ কাৰণে যেতিয়া যিকোনো এটা মাধ্যম ব্যৱহাৰ কৰা হয় তাকে পিআৰ বুলি কয় বিভিন্ন সেলিব্ৰিটি বিলাকে বিভিন্ন নিউজ চেনেল বিলাকক পইচা দিয়ে তেওঁলোকে কোড গৈছে কি কৰিছে কি খাইছে কি নাই খোৱা হেবিলাক টেলিকাষ্ট কৰিবৰ কাৰণে বিভিন্ন কোম্পানীয়ে পইচা পে কৰে বিভিন্ন নিউজ চেনেলক যে আমাৰ কোম্পানীটোৰ বিষয়ে তোমালোকে ভালকৈ দেখুৱা তো এটোকে পিআৰ বুলি কোৱা হয় নিজৰ পাব্লিচিটি কৰিবৰ কাৰণে তো ৰিয়ান পৰাগে পইচা খৰচা কৰিলে বুলি কৈছে বহু লোকে এনে ধৰণৰ মন্তব্য কৰিছে তো বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম আপোনালোকক অকণমান ডিটেইলছটো আপোনালোকক বুজাম যে সেই যুৱকজনৰ কি হ'ল ভৱিষ্যতে যদি আপোনালোকে খেল চাবলৈ যায় এনেকুৱা ধৰণৰ কাৰ্য যদি কৰে তেনেহলে আমাৰ অসমৰ কাৰণে কেনেকুৱা বিপদ আহিব পাৰে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো মই শ্ৰী পাঞ্জাবী গৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' ৰিয়ান পৰাগে পইচা দিছিলে নে নাই দিয়া সেই সম্পৰ্কে আপোনালোকৰ লগত অলপ পাছলৈ ডিসকাস কৰি আছো কিন্তু বাৰে যদি এনে ধৰণৰ কাৰ্যবিলাক আমাৰ অসমত ঘটি থাকে তেনেহলে আমাৰ অসমৰ কাৰণে কেনে ধৰণৰ বেয়া প্ৰভাৱ পৰিব পাৰে এটা চাওক আমাৰ অসমত খেল এখন দুখন জাস্ট হবলৈ আৰম্ভ কৰিছে 30 তাৰিখৰ দিনাখন অন্য এখন খেল আছে 26 তাৰিখৰ দিনাখন এখন খেল ইতিমধ্যে হৈ গৈছে গতিকে অসমে যে IPL অনুষ্ঠিত কৰিবৰ কাৰণে চান্স পাইছে এটো বহুত ডাঙৰ কথা আমাৰ অসমৰ যিখন পিচ SCS ক্ৰিকেট ষ্টেডিয়াম সেইখন হৈছে ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড যেহেতু ৰিয়ান পৰাগ আছে আৰু ৰিয়ান পৰাগ থকাৰ বাবে সেইখনক হোম গ্ৰাউণ্ড বুলি IPL BCCI তৰফৰ পৰা সিলেকশন কৰি দিছে এটা খেলখন অনুষ্ঠিত কৰে BCCI তৰফৰ পৰা এতিয়া বাৰে যদি এনে ধৰণৰ কাৰ্যবিলাক আমাৰ ষ্টেডিয়াম বিলাকত হৈ থাকে তেতিয়া যিবিলাক নেকি টিম আছে টিম বিলাকে আহিবলৈ ভয় কৰিব আৰু BCCI হয়তো লাহেকৈ আমাৰ অসমত খেল পতাটো অনুষ্ঠিত বন্ধ কৰি দিব পাৰে আমাৰ অসমত গতিকে আপোনালোকে যদিহে কোনো এজন ক্ৰিকেট অনুৰাগীক ভাল পায় বেলেগ প্ৰকাৰে আপোনালোকে লক কৰিবলৈ ট্ৰাই কৰক এনে ধৰণৰ যি নেকি কাৰুকাৰ্য খেলখন চলি থকাৰ মাজতে দৌৰি গৈ আপোনালোকে ক্ৰিকেটাৰজনক হাক কৰিলে তো এনে ধৰণৰ কাৰুকাৰ্যবিলাক আপোনালোকে নকৰিব কিছুমান এনেকুৱা মানুহ থাকিব পাৰে যিবিলাকে নিজৰ জীৱনৰ কথা চিন্তা নকৰে কোনোবাই হয়তো পইচা হৰকে দি দিব পাৰে কিবা কৰিব পাৰে গৈ পিনি বেয়া কাম কৰি থৈ গুচি আহিব পাৰে কোনোবা এজন ক্ৰিকেটাৰৰ লগত গতিকে সেইভাবে কি হয় ইন ফিউচাৰ ভয় কৰিব পাৰে BCCI যে আমি ইয়াতে আৰু খেল নাপাতো ইয়াত এনেকুৱা ধৰণৰ কাৰুকাৰ্যবিলাক হয় প্ৰথমখন মেচতে তেনে ধৰণৰ হ'ল দ্বিতীয়খন মেচ আছে দ্বিতীয়খনতো যদি তেনে ধৰণৰ কোনোবাই কৰে গতিকে এনে ধৰণৰ কৰাৰ লগে কি হ'ব আমাৰ অসমৰ বাবে এইটো বেয়া হৈ পৰিব আমাৰ অসমত ক্ৰিকেট নপতা হ'ব আৰু আমি যি নেকি দুই এখন খেল চাই আছো উপভোগ কৰি আছো অসমত সেই বস্তুটো আমি আৰু নাপাম সিকিউৰিটি ৰিজনৰ বাবে আৰু ক্ৰিকেটত কিন্তু বিৰাট সিকিউৰিটি টাইটলি ফলো কৰা হয় গতিকে সেই কামটো আপোনালোকে ভুলতেও কেতিয়াও নকৰিব যদি ভাল পায় আপোনাৰ অনুৰাগী যদি কোনোবা আহে বেলেগ প্ৰকাৰে আপোনালোকে লক কৰিবৰ বাবে ট্ৰাই কৰক
এটা কথাটো হৈ গ'ল যে ৰিয়ান পৰাগে যিটো নেকি 20,000 টকা দিয়াৰ কথা উল্লেখ কৰিছে সেই ল'ৰাজনক তেনেধৰণৰ কৰিবৰ কাৰণে মানুহে কৈছে যে সেই ল'ৰাজনক 20,000 টকা দিছে, যাৰ কাৰণে গৈ ল'ৰাজনে ৰিয়ান পৰাগক সাৱটি ধৰিছে। এতিয়া ৰিয়ান পৰাগ হৈছে বৰ্তমান সময়ত এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ। মই ভাল পাওঁ CSK টিমক, কিন্তু সিদিনাখন খেল চাবলৈ গৈছোঁ, অসমৰ ল'ৰা বুলি ৰিয়ান পৰাগক ছাপোৰ্ট কৰিছোঁ। এতিয়া চাওক, ৰিয়ান পৰাগ বৰ্তমান সময়ত এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ। আমাৰ অসমৰ সামান্য ইউটিউবাৰ কেইজনৰে বহুত ডাঙৰ ফ্ৰেণ্ড থাকিব পাৰে, হয় নহয়? গতিকে ৰিয়ান পৰাগৰ নিচিনা এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰৰ ফ্ৰেণ্ড থাকিব নোৱাৰেনে? হয়নে নহয় আপোনালোকে এবাৰ নিজে ভাবি চাওক। কাৰণ এজন সামান্য ইউটিউবাৰ, যিবিলাক ইউটিউবাৰে নেকি অসমতে থাকি ভিডিঅ' বনাই থাকে, ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায়, ফেচবুকত ভিডিঅ' আপলোড কৰে, তেনেকুৱা এজন ইউটিউবাৰৰে ডাঙৰ ফ্ৰেণ্ড থাকে, বিগ ফেন বোলে, তেওঁলোকৰ ফেন ক্লাব থাকে বৰ্তমান সময়ত। গতিকে ৰিয়ান পৰাগ যিজন নেকি ইণ্টাৰনেশ্যনেল ক্ৰিকেট প্লেয়াৰ, তো তেখেতৰ এজন সামান্য ফ্ৰেণ্ড থাকিব নোৱাৰেনে? যিজন ফ্ৰেণ্ডে গৈ আপোনাৰ ভৰিত ধৰেগৈ, তেনেকুৱা এজন ফ্ৰেণ্ড থাকিব নোৱাৰেনে? এইটো এটা কমন চেন্স, এইটো এটা সাধাৰণ কথা। অসমৰ মানুহটো কমচে কম সেইটো ভাবক। এতিয়া বহু লোকে কৈ আছে ৰিয়ান পৰাগে 20,000 টকা দি নিজৰ PR কৰিছে। তো যুৱকজনে কৈছে যে 20,000 টকা কোনো কাৰণতেই দিয়া হোৱা নাই, ল'ৰাজনৰ মন আছিলে ৰিয়ান পৰাগক লগ কৰিবৰ কাৰণে, তাৰ পাছত জচত লাগি ওলাই গুচি গ'ল, গৈ পিনে সেৱা কৰিলে, কিন্তু ল'ৰাজনক বহুত পিটিছে বুলি কৈছে, থানাত বিৰাটেই পিটিছে বুলি জনাইছে। সেই ল'ৰাজনে কৈছে বিৰাট মোক পিটিলে ৰাতি, আৰু তাৰ পাছত কিন্তু পিছদিনাখন ল'ৰাজনক এৰি দিয়া হৈছে। আৰু আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ কাৰ্য যদি কৰে কোনোবাই, গতিকে আমাৰ অসম বুলি নাভাবিব, অসমৰ বাহিৰত যদি ক'ৰবাত তেনেকুৱা ধৰণৰ কৰে, তাক কিন্তু বহুত দিনলৈ জেলত ভৰাই থৈ দিয়ে আৰু ফাইনো লগায়। কিন্তু অসম পুলিচ যিহেতু ভাল, গতিকে অসম পুলিচে তেনেধৰণৰ কাম নকৰিলে, পিছদিনাখনে উলিয়াই দিলে, ৰাতি অলপ পিটন চিটন দিছে বুলি কৈছে, বাকী ধৰি লওক ফাইন চাইন লোৱাৰ কথা উল্লেখ কৰা নাই যুৱকজন। ল'ৰাজনৰ নাম আছিলে ইয়াছিন ইছলাম আৰু ঘৰ আছিলে গোৱালপাৰাত। তো বহু লোকে মানে কৈ আছে যে ৰিয়ান পৰাগে পইচা দিছে, তো তাৰ কাৰণে এনেধৰণৰ কৰিছে। তো মই নাভাবোঁ যে ৰিয়ান পৰাগে পইচাৰ কাৰণে তেনেকুৱা ধৰণৰ কৰিব পাৰে। আৰু ৰিয়ান পৰাগৰ অকণমান তাৰ মানে ইগ' আছে, নথকাও নহয়, অকণমান মানুহটো ষ্টাইলিছ, আৰে হ'বই, ইণ্টাৰনেশ্যনেল প্লেয়াৰ, আৰু বৰ্তমান সময়তে কেপ্টেইন, হয়নে নহয়? 13 কোটি টকা দি ক্ৰয় কৰিছে। আমাৰ যেতিয়া নেকি গাঁৱৰ কোনোবা এটা ল'ৰাই 20,000 টকাৰ এটা 4th গ্ৰেডৰ চাকৰি পায়, সিয়ে তামাম লেভেল দিয়ে। গতিকে তাৰ প্ৰত্যেক মাহৰ ইনকম 1 কোটি টকাতকৈ অধিক। গতিকে সেইটো অকণমান লেভেল দেখাবই ভাই, অকণমানটো ষ্টাইল দেখাবই। গুচি, আপোনাৰ নাইকি, জৰ্ডান, এইবিলাকৰতো কাপোৰ পিন্ধিবই, হাতত আইফোন লৈতো ঘূৰিবই। গতিকে সেইটোত আৰু আমিতো বেয়া পাই লাভ নাই, আমি ভালে পাব লাগে। অসমৰ এজন যুৱকে গৈ, যিজন যুৱকৰ কাৰণে IPL খেল অনুষ্ঠিত হৈছে বুলি ক'ব পাৰি, অসমে যিজন যুৱকে নেকি প্ৰত্যেক মাহে 1 কোটি টকাৰ ইনকম কৰি আছে, অসমৰ প্ৰথমজন প্লেয়াৰ হয়। গতিকে আমি অসমৰ সোপাই যদি তেনেকৈ কওঁ, বাহিৰৰ সোপাইতো চান্স পাবই না ক'বৰ কাৰণে। গতিকে বছ সেইটোৱে কথা। বাকী যি কি নহওক, আপোনালোকে খেল চাইছিলে নে নাই চোৱা সেইদিনাখনি কমেণ্ট এটা কৰি জনাব। বৰ বেয়াকৈ হাৰিলে কিন্তু ৰাজস্থান ৰয়েলছে, কিন্তু ৰিয়ান পৰাগে নিজৰ কামটো কৰি গৈছে, খুব সুন্দৰকৈ 25 ৰান বনাই থৈ গৈছে। তাৰপাছত ৰিয়ান পৰাগেতো সেই সিমান মানেই কৰে, বল নাখায়, ধাম পিটন দিয়ে। আৰু নেক্সট কথা হ'ল বলো খুব সুন্দৰ কৰিছে। মই খেল চাবলৈ গৈছিলোঁ, আপোনালোকে চাইছিলে নাই কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।